আপোনালোক যিমানেই তেজস্বী হ'ব, আপোনালোক যিমানেই দৃঢ় হ'ব, নিৰ্ভীক হ'ব, সিমানেই মই শক্তিশালী হ'ম। আপোনালোকৰ মুখবোৰ দেখিলে মই শক্তি পাওঁ। এনেকৈয়ে কৈছে সৰ্বানন্দ সোণোৱালে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেবিনেটৰ শক্তিশালী কেবিনেট মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। জনতা আৰু কাৰ্যকৰ্তাৰ দুখক নিজৰ দুখ, সুখক নিজৰ সুখ বুলি কৈ দুলীয়াজানৰ দলীয় সভাত সোণোৱালে ক'লে, আপোনালোকৰ চেহেৰাবিলাক দেখিতো মই শক্তিশালী হ'ম। আপোনালোক যিমান তেজস্বী হ'ব, দৃঢ় হ'ব, নিৰ্ভীক হ'ব, সিমানেই মই শক্তিশালী হ'ম। 1 মাহ কষ্ট কৰিলেই হ'ব দেই। কৰিবনে? 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 আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। ডিব্ৰুগড় সংসদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পাছত যোৱা সোমবাৰৰ পৰা অবিৰতভাৱে ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে বিজেপিৰ হেভিৱেট প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ মতে এই নিৰ্বাচন অকল তেওঁৰ নহয়, এই নিৰ্বাচনৰ প্ৰাৰ্থী বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা। সোমবাৰে লোকসভা সমষ্টিটোৰ প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী প্ৰতিগৰাকী স্থানীয় বিধায়কক লগত লৈ মানকটা পথাৰত এই নিৰ্বাচনী দামামা বজোৱাৰ পাছৰে পৰা এটা এটা বিধানসভা সমষ্টিত সোমাইছে সোণোৱাল। আৰু বৃহস্পতিবাৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক লগত লৈ বিজেপিৰ বুথ শক্তি কেন্দ্ৰ মৰ্চাৰে বৈঠক কৰিলে সোণোৱালে। সোণোৱালে এই বৈঠকতেই বিৰোধী কংগ্ৰেছক দিলে তোলা ধুনা। কংগ্ৰেছৰ দিনত ইমান দীৰ্ঘদিন ৰাজত্ব কৰিলে, কিন্তু অসমৰ প্ৰায়বিলাক গাঁৱতে প্ৰায়বিলাক মানুহৰ মাটিৰ পট্টা নাছিল। কংগ্ৰেছে কোনোদিনেই ভূমিপুত্ৰসকলক মাটিৰ পট্টা দি ইয়াৰ দখলীস্বত্ব প্ৰদান কৰা নাছিল। মাটি যিডোখৰ মাটিত মই 50 বছৰ জীৱন নিৰ্বাহ কৰিছোঁ, 60 বছৰ 70 বছৰ আমাৰ গাঁও বা চাহ বাগিচা ইত্যাদি ইত্যাদি অঞ্চলত, সেই মাটিখিনিৰ ওপৰত যদি আমাৰ দখলীস্বত্বই নাই, পট্টাই নাথাকে, ভৱিষ্যতৰ দিনত আমাক কোনোৱে নিৰাপত্তা দিব নোৱাৰে। কিন্তু সেই অনিশ্চয়তাৰ মাজত কংগ্ৰেছে অসমৰ সমাজখন ৰাখিলে, খিলঞ্জীয়া ভূমিপুত্ৰসকলক ৰাখিলে। অসমীয়া ভাষা, সংস্কৃতি, খিলঞ্জীয়াৰ সুৰক্ষা আদি বিষয়ত বিজেপিয়ে কেতিয়াও আপোচ নকৰে বুলি কৈ সৰ্বানন্দ সোণোৱালে দাঙি ধৰিলে বিজেপি চৰকাৰে লোৱা কেতবোৰ পদক্ষেপৰ খতিয়ান। এতিয়া যোনেই যি নকক লাগে, অসমীয়া সমাজ সুৰক্ষিত। আজি আপোনালোকে জানে, বিজেপি চৰকাৰৰ দিনতেই ভাষা গৌৰৱ আঁচনিৰ যোগেদি অসমৰ প্ৰতিটো খিলঞ্জীয়া ভাষা সাহিত্য সভাক অসম চৰকাৰে অনুদান প্ৰদান কৰি বিশেষভাৱে আৰ্থিক সহযোগিতা আগবঢ়াই প্ৰতিটো খিলঞ্জীয়া ভাষা সংস্কৃতিৰ উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে, যিটো কংগ্ৰেছে 60 বছৰ নোৱাৰিলে। কিন্তু জনগোষ্ঠীৰ যিসকল প্ৰবাদ পুৰুষ, সেই প্ৰবাদ পুৰুষসকলৰ বাবে আজি অসম চৰকাৰে বিজেপিৰ চৰকাৰৰ কাৰ্যকালতেই উল্লেখযোগ্য পদক্ষেপ লৈছে। আজি আহোম স্বৰ্গদেউসকলৰ নামতেই হওক, বা আজি ৰাঘৱ মৰাণৰ হকে হওক, বা সৰ্বানন্দ সিংহৰ নামতে হওক, বা আমাৰ বীৰ লাচিত বীৰ চিলাৰাই, বা আমাৰ সন্তোষ কুমাৰ তপ্ন, চাইমন সিং হৰ, যিমান সকল আমি সতী সাধিনী, যিমান আমাৰ বিষ্ণুলাল উপাধ্যায়, দলবীৰ সিং লোহাৰ, যিমান সংখ্যক আমাৰ বীৰ পুৰুষ আছে, উপৰি পুৰুষ আছে, সেইসকলৰ স্মৃতি সুৰক্ষিত কৰিবৰ বাবে অসম চৰকাৰে যিবিলাক শক্তিশালী পদক্ষেপ হাতত লৈছে, ইয়াৰ ফলত আজি অসমৰ বুকুত থকা প্ৰতিটো সম্প্ৰদায় সম্পূৰ্ণভাৱে সুৰক্ষিত। নিজ দলৰ তৃণমূলৰ কাৰ্যকৰ্তাকেই নিজৰ শক্তি বুলি কৈ নিৰ্বাচনত নমা সৰ্বানন্দ সোণোৱালৰ সন্মুখত বৰ্তমানলৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই কংগ্ৰেছ নেতৃত্ব বিৰোধী ঐক্য মঞ্চই। ইফালে বৃহস্পতিবাৰে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপি যোগ দিলে অজাপৰ যুৱ নেতা লিখন বৰুৱাই।
লিখন বৰুৱা হৈছে 2021 বিধানসভা নিৰ্বাচনত লাহোৱালৰ অজাপ প্ৰাৰ্থী। লিখনৰ যোগদানে নিশ্চয়কৈ শোলঠেকত পেলাব অসম জাতীয় পৰিষদক। ইফালে আম আদমি পাৰ্টীয়ে সংসদীয় সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মনোজ ধানোৱাৰক। দুলীয়াজানৰ পৰা শৈলেন গগৈৰ সহযোগত কেমেৰাত সন্তোষৰ সৈতে কৌস্তৱ মণি কাকতিৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।